নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই আন এটি নতুন ভিডিঅ'লৈ। আজি মানে আৰু যাব ওলাইছোঁ মানে কৃষ্ণ মন্দিৰত। আজি জন্মাষ্টমীৰ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। সদায় যাতে সকলোৰে ভালে থাকক আৰু আমাকো আশীৰ্বাদ কৰিব, আমিও যাতে ভালে থাকোঁ। আৰু মেখেলা চাদৰ পিন্ধি ওলালোঁ কাৰণ আজি মানে বাৰগোপাল সাজোৱা দায়িত্ব মানে মোৰ, আৰু সেইকাৰণে মানে সোনকালে ওলাইছোঁ। আমাৰ এয়া দেহি আজি মানে বাৰগোপালৰ আজি ফাৰ্ষ্ট হ'ব। বাৰগোপালৰ লগত মানে আইতাকে মানে দি দিছে নামটো। চ' এতিয়া যাওঁগে সাজাবৰ কাৰণে। আৰু মানে এইবাৰ মানে বাৰগোপালৰ বস্তুবিলাক আমাৰে মানে দিছে ঘৰৰ পৰা। চ' সেইকাৰণে হেপ্পিও হৈ আছোঁ অলপমান। আৰু বলক এতিয়া আমি যাওঁগে আৰু আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকেও সকলো আহিছে বুলি আৰু তাতে লগ পাম সকলোকে। বিচিত্ৰা আৰু হিয়াক কৈছিলোঁ মানে হেল্প কৰিবৰ কাৰণে। যোৱাবাৰ আমি হিয়াৰ লগতে মানে কৰিছোঁ, এইবাৰ মানে বিচিত্ৰাকো মানে হিয়া বোলে কৈছে। আৰু এতিয়া মানে গা ধুই উঠিলহে মানে। চ' সিহঁতৰ দেৰি হ'ব, সেইকাৰণে মানে মই অলপ মানে আগুৱাই আহিলোঁ আৰু সোনকালতে অলপ মানে যোগাৰ পাতিখিনি কৰিব পাৰিম। সিহঁতক আহি থাকিব দিলোঁ লাহে আৰু হিয়া কিবা কৰি আছে, ফোন মাৰি আছোঁ, ৰিচিভ কৰা নাই। চ' এতিয়া যায়গৈ আৰু এতিয়া আহি পালোঁ আৰু এতিয়া ধুনীয়াকৈ মানে এইবিলাক বস্তুবিলাক ওলাই ল'লোঁ। আৰু পূৰা এইবাৰ যোৱাবাৰৰকেইটাই আৰু কৃষ্ণ এইবাৰ এইটো হৈছে কৃষ্ণ, এইটো বলৰাম আৰু আমাৰ হিয়া বাইদেউৰ পেনখন সঁচাকৈ খুব মানে ধুনীয়া। সেই পূৰা কাটা লগা পেণ্ট পিন্ধি আহিছে আৰু পূৰা বস্তুগিলা ওলাই লৈছোঁ। আৰু এইবিলাক হৈছে বাৰগোপালগিলা। আৰু এতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ আৰু মেকআপ নাকি কৰবৰে পূৰা হেৰি কৰি আনছি মেকআপ আৰ্টিষ্টকেইটা নাম কাটি চ' ধুনীয়াকৈ মানে সেয়া কাপোৰখিনি কাঢ়ি লওঁ আৰু তাৰপিছত আৰম্ভ কৰি দিওঁ আৰু কৃষ্ণক ৰেডি কৰি ওলাই দিলোঁ। আৰু মানে ইমান মানে ডাৱৰা বস্তু লগত লৈ মানে যাই আছোঁ মই, কাৰণ ওলাই দিয়া হোৱাই নাই। সেনেকৈ মানে ওলাই লৈ গৈছে, কাৰণ আমি আহোঁতে যিহেতু হৈছে মানে টাইমটো পাৰ হৈ যায় ন, 12টা বজাৰ আগে কৰিব লাগে কামবিলাক। চ' 12টা বজাৰ পৰা আগমুহূৰ্তত মানে কৃষ্ণক ওলাই দিলোঁ আৰু কিবা কৰি মানে একদম মানে খৰধৰ কৰি। চ' মানে ইয়াতে মানে এইবাৰ বহাব। চ' ধুনীয়াকৈ ভৰি হাত ধুৱাব, মানে ধুৱাই পেলাই মানে কোলাত দাঙি এইবাৰ মানে তাতে মানে বহা জেগাত লৈ যাব আৰু মানে ধুনীয়াকৈ এটাকৈ ফাৰ্ষ্টতে এয়া চাব পাৰে কৃষ্ণক আমাৰ লৈছে আৰু কেনেকুৱা হৈছে সাজাবিলাক কমেণ্ট কৰিব। আৰু কৃষ্ণক লৈছে, এইবাৰ ল'ব মানে বলৰামক, তাৰপাছত ল'ব সুদামাক, আৰু পাছত বাৰগোপালবিলাকক ধুনীয়াকৈ লৈ যাব এটা কৰি সকলোৱে মানে দাঙি চ' তাৰপাছত আৰু ধুনীয়াকৈ নিয়ম নীতিবিলাক তাতে কৰিব মানে। ৰাতিপুৱাৰ পৰা যিহেতু মানে চুলিবিলাক মানে একো নাখায় আৰু সেইকাৰণে খাব নাপায় মানে, সেইকাৰণে মানে তাতে মানে খোৱাৰ কাৰণে বহুত মানে বস্তুবিলাক আনে। আমাৰ মানে এইজন হৈছে দাদাজন, মানে সঁচাকৈ মন্দিৰত খুব জড়িত হৈ থাকে মানে দাদাজন। চব কাম মানে সেই দাদাজনে কৰে। তেখেতৰ পৰিয়াল মানে সকলো মানে আহিছে আৰু সকলো মানে বাৰগোপালবিলাকক এটাকৈ ধুনীয়াকৈ লৈ যাব দাঙি। আৰু সকলোকে সঁচাকৈ ভাল লাগে লগ কৰি। আৰু সঁচাকৈ সদায় যাতে সকলো ভালে থাকে সিহঁতেও, আৰু বহুত ভাল পোৱাৰ কাৰণে, ভাল ৰিজাল্ট পোৱাৰ কাৰণে দাদাজন মানে সদায় মন্দিৰৰ লগত জড়িত হৈ থাকে। আৰু এইজনো হৈছে বাইদেউজন মানে সিহঁতৰে ঘৰৰ মানুহ হয়, তাৰ কাৰণে মানে আহিছে। আৰু চাব পাৰে ধুনীয়াকৈ সকলোকে বহাই লৈ মানে এতিয়া ধুনীয়াকৈ মানে যিহেতু ৰাতিপুৱাৰ পৰা একো নাখায়, সিহঁতক ধুনীয়াকৈ খোৱা বস্তু দিব, মানে বহুত কিবাকিবি খোৱা বস্তু দিয়ে। আৰু সিহঁতক মান দান সন্মান মানে তামোল পাণ দিব, কাপোৰ কানি মানে গিঞ্জি ৰুমাল বহুত মানে। আৰু আমাৰ দিহিকো মানে তেনেকৈ বহাই দি দিলোঁ বাৰু আইতাকে তেনেকৈ বহাই দি দিলে। আৰু চ' সকলোৱে মানে ধুনীয়াকৈ সেৱা কাঢ়ি আছে মানে সিহঁতক
সিহঁতৰ ঘৰৰ মানুহবিলাক ফাৰ্ষ্ট মানে সেৱা কাঢ়ে, তাৰ পাছত মানে মোক সেৱা কাঢ়িব যাব দিছে মায়ে। মই তাৰ কাৰণে তাতে ৰখি আছিলোঁ আৰু চব ধুনীয়াকৈ সিহঁতৰ ঘৰৰ মানুহবিলাক নিয়ম নীতিবিলাক কৰি আছে, খোৱা বস্তু দি আছে আৰু সিহঁতক মানদানবিলাক ধৰি আছে বাৰু। এতিয়া বাৰু মই সেৱা কাঢ়িব যাওঁগৈ আৰু সঁচাকৈ ভাল লাগে আৰু মন্দিৰত সেৱা কাঢ়িম। আৰু এইবাৰ মই সেৱা কাঢ়িব গৈছোঁ আৰু এটাকৈ মানে সকলোকে সেৱা কাঢ়িছোঁ, আশীৰ্বাদ লৈছোঁ আৰু যাতে সকলো মানে ভাল থাকে মানে ঘৰৰ মানুহখিনি আৰু আপোনালোকেও যাতে সদায় ভালে থাকে। জন্মাষ্টমী সকলোৰ কাৰণে প্ৰিয় হয় আৰু আমাৰ কাৰণেতো সঁচাকৈ খুবেই প্ৰিয়। আমি বেলেগ মানে নুপুজিলেও ভগৱানক, কিন্তু আমি কৃষ্ণটোক আমি প্ৰায়ভাগে বেছিকৈ আমি কৃষ্ণক মানো আৰু আমাৰ ঘৰৰ মানুহখিনি সকলোৱে মানে কৃষ্ণক মানে আৰু বেলেগ গোসাঁই তেনেকৈ নামানিলেও কৃষ্ণটো আমাৰ মাৰ কাৰণে খুবেই প্ৰিয় মানে। আগতে মানে মাহঁতে শংকৰী আছিল, শংকৰীৰ পৰা মানে তেনেকৈ ধৰ্মটো এতিয়া মানে গাঁওখনৰ কাৰণে বদলাই ল'ব লগা মানে হৈছে আৰু এনেকৈ আৰু গাঁৱত যিহেতু থাকে আমাৰ তেনেকৈ আৰু এক্সট্ৰাকৈ থকাৰ কাৰণে অলপ অসুবিধা হয়। সেইকাৰণে মানে গাঁৱত বহু বছৰ আগতে মানে লগ হৈছে মানে আমাৰ ৰাইজৰ লগত আৰু সঁচাকৈ ভাল লাগে এনেকুৱা কিছুমান কাজ সমাজ দেখিও আৰু সঁচাকৈ খুব ভাল লাগিল সেই দিনটো। কিন্তু মোৰ গাটোহে মানে কোনোমতে চলি আছিল আৰু সেইখিনি পৰত কোনোমতে সেয়াটো কাঢ়ি আৰু মন্দিৰত পাছত হাজবেণ্ডৰ লগত সেৱা কাঢ়িব পাইছোঁ দেই, ঠিক কৰি মানে আহি পাইছে মানে হাজবেণ্ডৰ আহি পোৱাৰ কাৰণে মানে ধুনীয়াকৈ সেৱা কাঢ়িলোঁ, সেৱা কাঢ়ি পেলাই মানে ঘৰত গুচি আহিছোঁ আৰু গাইজ। চ' গাইজ ভূমিকম্পখিনি পূৰা বহুত টাইম লৰাল। মই মানে তাৰ পৰা সোনকালে আহিছোঁ 2টামান বজাতে মানে কৃষ্ণক মানে ৰেডি কৰা ভিডিঅ' বনাব লগা ইমান মানে দাউৰা ঢাপৰা কাৰণ আমি যোৱাতে দেৰি কৰিছোঁ আৰু মানে মই দিছোঁ দেৰিকৈ আৰু মানে বস্তুখিনি লৈ যাব পাহৰিছোঁ। পাছত মানে মাকে ল'ব আৰু পঠাই দিছোঁ মানে চ' মই ভাবিছোঁ মা লৈ গৈছে আৰু মা ভাবি আছে যে মই লৈ যাম বুলি আৰু চ' এনেকৈ পাছত মা সুধিলে যে বস্তুখিনি আনিছে না নাই, ত' নাই মই আনা। চ' মা আৰু আহিলে ল'বৰ কাৰণে আৰু চ' এনেকৈ দেৰি হৈ গ'ল আৰু বহুত মানে খৰধৰকৈ ওলাই দি আছিলোঁ, তাৰ কাৰণে মানে ভিডিঅ' কৰিব নাপালোঁ আৰু মানে গাটো মোৰ খুব মানে তাত বেয়া হৈ আহিছিল। সেইকাৰণে মানে সোনকালে আহিলোঁ, ধুনীয়াকৈ সেৱা চেৱা কাঢ়িছোঁ মন্দিৰত, কাঢ়ি পেলাই বাৰগোপালকো সেৱা কাঢ়িলোঁ। তাৰপাছত হাজবেণ্ডো মানে গৈছে, তাৰপাছত মন্দিৰত ধুনীয়াকৈ সেৱা কাঢ়িছোঁ। তাৰপাছত চাহ তাহ খাই মানে ফটাফট গুচি আহিছোঁ দেহিক লৈ পেলাই আৰু দেহিক মানে মই ওলাই দিয়া নাখাল কাৰণ মই কৃষ্ণটোক ৰেডি কৰি থাকোঁতে মানে বাৰগোপাল বেলেগে মানে ৰেডি কৰি দি আছিল। সেইকাৰণে মানে আমাৰ দেহিক মানে তো ভবাই নাই যে আমাৰ দেহিও মানে বাৰগোপাল বুলি, সেইকাৰণে মানে দেহি মানে ওলোৱাই নাখাল আৰু এতিয়া মানে মই তাৰ পৰা সেনেকৈ মানে আৰু বহাই দিছে আৰু আইতাকে একো নহয় দিয়া একো নহয় দিয়া এনেকৈ বহাই দি দিছে আৰু চ' এনেকৈ বহাই দিলে আৰু আমাৰ ইয়াত মানে একদমেই মানে লাইন চাইন নাই, চ' মোবাইল চোবাইল একদমেই চাৰ্জ নাই। তেতিয়া আছিল তেতিয়া নিদিলোঁ চাৰ্জ কাৰণ মই তাৰ পৰা আহিছোঁ আৰু জাষ্ট টোপনি মাৰিছোঁ কাৰণ গাটো খুব বেয়া হৈ আছিল মোৰ, মূৰটো পূৰা ঘূৰাই আছিল, নাজানো কিবা এনেকুৱা ভাত চাত নাখোৱাৰ কাৰণে সেনেকুৱা হৈছে চাগে আৰু ৰাতিপুৱাৰ পৰা ভাত চাত একো খাই যোৱা নাই তাতে। চ' আহিলোঁ ভালে ভালে আৰু মানে গাটো খুব বেয়া আছিল, তাৰ কাৰণে আহি টোপনি মাৰিছোঁ। মাৰ গাতে যি ভূমিকম্প আহিছে ভগৱান, ভূমিকম্পতে মানে উঠি গৈছোঁ, পূৰা 3 মিনিট পূৰা লৰি আছে আৰু দেহি টোপনি মাৰি আছিল মোৰ লগতে, তাক লৈ মানে চোতালত ফুট আৰু বৰষুণ আজি ধাৰাসাৰ বৰষুণ দেই গাইজ। চ' এতিয়া মানে গা চা বেয়া যিহেতু পূৰা এতিয়া মানে চাহ বনাই লৈছোঁ, চাহ খাম এইবাৰ এই মানে গাখীৰ চাহ আৰু বিস্কুট ধুনীয়াকৈ ওলাই লৈছোঁ আৰু মানে আজি মানে খিচাৰি বনাম আৰু ৰাতিপুৱাই বনাম বুলি ভাবিছিলোঁ কাৰণ এইবাৰ মানে ৰাতিপুৱা মানে মা মানে ভাতকে বনাই থৈ দিছে বেছিকৈ, তাৰপাছত ইহঁতক সেনেকৈ ভাত চাত বাঢ়ি থৈ দিছোঁ মই আৰু এতিয়া মানে খিচাৰি বনাম ৰাতিৰ কাৰণে। এয়া কালি ৰাতিয়ে দি থৈ দিছিলোঁ চাউল দালি আৰু ইয়াতে ফালামুখ আৰু এইকেইটা বুট দিম আৰু ইয়াৰ পাছত মানে আলু কাটি দিম আৰু কালি খাম বুলি আজি থৈ দিছিলোঁ কিন্তু আজি ৰাতিপুৱা খাব নাপালোঁ আৰু এতিয়া ধুনীয়াকৈ বনাম আৰু খাম। চ' ধুনীয়াকৈ আলুখিনি কাটি বহাই দিলোঁ খিচাৰিখিনি আৰু আজি আমাৰ মানে এটা কাণ্ড হ'ল, কাণ্ড মানে প্ৰব্লেমটো চল্ভ হ'ব বাৰু আৰু এটা যে ডাইলেগ আছিল দেৱলতা বাৰ যে আজি আমাৰ খাবলৈ এটুপিও তেল নাই, চ' মোৰো আজি তেনেকুৱাই হৈছে আৰু সেইটো ডাইলেগ আজি ময়ো মাৰোঁ। মই মানে ৰিলটো নবনালোঁ, চ' আজি খাবলৈ এটুপিও তেল নাই, চ' মোৰ আজি খিচাৰিখিনি চম্ভাৰ দিবৰ কাৰণে এটুপিও তেল নাই। চ' এতিয়া হাজবেণ্ডক পঠাই দিওঁ দোকানলৈকে আৰু এইবাৰ খিচাৰিখিনি চম্ভাৰ দিম আৰু ধুনীয়াকৈ খিচাৰিখিনি বহাই দিলোঁ আৰু আমাৰ মানে আজি পূৰা আন্ধাৰ দেই গাইজ,
আজি কাৰণ আমাৰ লাইন নাই আৰু মোৰ মোবাইলটো মানে ছুইচ অফ হ'ব আৰু ছুইচ অফ হ'ব আৰু মানে চাৰ্জ দিব পৰা নাই মানে তেতিয়া মানে লাইন আহিছিল আৰু তেতিয়া মানে মোক মোবাইলটো সেনেকৈ মানে থৈ আৰু সেনেকৈ টোপনি গৈছোঁ আৰু চাৰ্জ দিয়া নহ'ল চ' সেইটো মোৰ ভুল বাৰু হাজবেণ্ডৰ পৰা ফুল চাৰ্জ হৈ আছে ধুনীয়াকৈ আৰু পূৰা সি চাৰ্জ দিয়াৰ মন্দিৰত গৈছে আজি চাওঁ মোৰ মোবাইলটো মৰি থাকিব কাৰণ আজিতো লাইন নাহে কাৰণ ইমান মানে দিনটো বৰষুণ পৰি আছে আৰু আমাৰ এতিয়া এইটো প্ৰিয় মানে বৰষুণ পৰাৰ লগে লগে লাইনটো কাটি দিয়ে চ' এতিয়া মানে আৰু গা পা ধুই মন্দিৰত সোমাব লাগিব কাৰণ মা এতিয়া আহি পায় নে নাপায় ঠিক নাই কাৰণ মন্দিৰত সোমাব লাগিব আমাৰ প্ৰতিবাৰে মানে মন্দিৰত সোমাই মানে ৰাস্তাত চাকি দিওঁ মানে চ' হাজবেণ্ডে মানে গৰুকেইটা বান্ধিব গৈছে আৰু মানে এতিয়া মানে গা পা ধুই মানে চাকি গছা দিম মানে মন্দিৰত আৰু বাহিৰতো দিম আৰু চ' ভিডিঅ'টো ইমানতে মানে সামৰো গাইজ কাৰণ মোৰ মোবাইলটো একদমেই চাৰ্জ নাই ছুইচ অফ হৈ যাব আৰু চ' ইমানতে সামৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই